অধ্যক্ষ ডাঙৰীয়া অপজিশ্যনৰ সমষ্টিসমূহে কিছু ক্ষেত্ৰত কিছু কামত ছাফাৰ কৰে মই অস্বীকাৰ নকৰোঁ মই অধ্যক্ষ ডাঙৰীয়া স্বীকাৰ কৰিছোঁ কাৰণ কথা আছে অধ্যক্ষ ডাঙৰীয়া কংগ্ৰেছৰ বিধায়কসকলে বিধানসভাৰ বাহিৰে আমাক লগ কৰাৰ ক্ষেত্ৰত অঘোষিত বেন কৰা আছে অধ্যক্ষ ডাঙৰীয়া নহ'লে তেওঁলোকৰ টিকট কাটা যাব তেখেতলোকৰ দিল্লীত থকা ব্যক্তিগৰাকী অসমলৈ মাজে মাজে আহে একেবাৰে হয় দাদা মেকাৰ ক'ব নালাগে এইবিলাক মোতকৈ আৰু কোনোবাই বেছি জানে নেকি মোতকৈ কোনোবাই বেছি জানে নেকি মোতকৈ কোনোবাই বেছি জানে কংগ্ৰেছৰ ভিতৰৰ খবৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পিছতে মই পাওঁ সকলোৱে জানে কংগ্ৰেছৰ ভিতৰৰ খবৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পিছতে মই পাওঁ সেইটোৱে মই কৈ আছোঁ লেট মি ফিনিছ দাদা মই সেইকাৰণে বুজাম নহয় দাদা মই গৈ আছোঁ মই এফালে গৈ আছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পাছত যদি কংগ্ৰেছৰ খবৰ জানে মই জানো অধ্যক্ষ ডাঙৰীয়া সকলোৱে জানে এইটো কথা অধ্যক্ষ ডাঙৰীয়া কংগ্ৰেছৰ MLA সকলক কাঢ়া নিৰ্দেশ দিয়া আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰলৈ আহিব নালাগে আমাৰ ওচৰলৈকে আহিব নালাগে গতিকে অধ্যক্ষ ডাঙৰীয়া ভোক মোৰ লাগিছেনে নাই মইতো মাক ক'ব লাগিব তেতিয়াহে মোৰ ভাত সাজ বনাই দিব হয়নে নহয় অধ্যক্ষ ডাঙৰীয়া গতিকে কংগ্ৰেছৰ কংগ্ৰেছ MLA থকা সমষ্টিসমূহত অলপ ডেভেলপমেণ্টৰ ক্ষেত্ৰত ছাফাৰ কৰিছে মই অস্বীকাৰ নকৰোঁ ভুলটো আমাৰ নহয় ভুলটো তেওঁলোকৰ কাৰণ তেওঁলোকে দিল্লীস্থ মাজে মাজে অসমলৈ অহা নেতাগৰাকীকটো সন্তুষ্ট কৰিবই লাগিব নহ'লে তেওঁলোকৰ টিকটত কেঁচি লগাই দিয়ে টিকট পেণ্ডিং কৰাই দিয়ে বহুকেইটা টিকট পেণ্ডিং কৰাই দিছিলে এইবাৰ কিবা কিবিকৈ লৈ আহিছে বহুকেইটা টিকট পেণ্ডিং কৰাই দিছিলে আৰু যিকেইজনে তেওঁৰ পিছে ঘূৰি ফুৰিছিল তেওঁলোকৰ টিকটকেইটা আগে এনাউন্স কৰি দিছিলে গতিকে তেওঁলোক আমাৰ তালৈ নাহে মানে কাৰ প্ৰথমে এনাউন্স হ'ল অধ্যক্ষ ডাঙৰীয়া যোন আমাৰ তালৈ একেবাৰে নাহা হৈ গ'ল যাৰ পেণ্ডিং হ'ল অলপ সমষ্টি কামৰ কাৰণে আমাৰ তালৈ আহে গতিকে অধ্যক্ষ ডাঙৰীয়াক আমি যথেষ্ট কৰিছোঁ যদিও তাত অলপ ছাফাৰ হৈছে তাৰ পাছৰ পৰা তাত তৃণমূল কংগ্ৰেছ নাই বুলি কৈছে চেয়াৰমান দাই গতিকে চেয়াৰমান দাক আমি ডাইৰেক্ট কথা পাতি থাকিম তাত মেহবুব ডাঙৰীয়াও আছে নেকি মই নাজানো আছে নেকি আপুনি কংগ্ৰেছৰ যিটো ছিষ্টেম আমাৰ ওচৰত আহিব নোৱাৰা আছে এইটো কথা ৰহিম ডাঙৰীয়া মোক ক'ব লাগে আমাক এইটো ইলেকশ্যন এতিয়া কৰিব পাৰে কিন্তু ইলেকশ্যনে 1 বছৰ আগততো নাহে আৰু টিকটৰ মতলবত আপোনালোকে কি হৈ থাকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আছেই তেখেততকৈ কোনে জানে আমাতকৈ কোনে জানে গতিকে আপোনালোকৰ সমষ্টিবিলাকত আমি কাম কৰিব ইচ্ছুক সুভান আলী ডাঙৰীয়া আছে নহয় তেখেতৰ সমষ্টিত গৈছিলোঁ তেখেত নাইকিয়া হৈ গ'ল অন্তৰ্ধান হৈ গ'ল অধ্যক্ষ ডাঙৰীয়া আপুনি ফাৰ্ষ্ট টাইম গৈছিলে মই আছিলোঁ সমষ্টিত গ'লোঁ তেখেত নাই অন্তৰ্ধান হৈ গ'ল মই আমাৰ তেতিয়া প্ৰাক্তন বিধায়ক আছিল বৰ্তমানৰ মন্ত্ৰী আমাৰ অশ্বিনী ৰায় ডাঙৰীয়াৰ লগত গ'লোঁ সিদিনা অধ্যক্ষ ডাঙৰীয়া চামগুৰিলৈ গ'লোঁ বিধায়ক পলাই পত্ৰন অধ্যক্ষ ডাঙৰীয়া সেইদিনাৰ কথা আমাক একো ইনফৰমেশ্যন দিয়া মই নিজে মাতিছিলোঁ আপোনাক মই পাৰ্চনেলি বিধানসভাত নিজে মাতিছিলোঁ বিধায়ক ডাঙৰীয়া মই ইমান ইনকৰেক্ট কথা নকওঁ পাৰ্চনেলি মই বিধানসভাত আপোনাক নিজে নিমন্ত্ৰণ দিছিলোঁ তাতকৈ কি লাগে অধ্যক্ষ ডাঙৰীয়া আমাৰ ৰূপহীৰ বিধায়ক ক'ত ফৰিং চিটিকা দিলে পাত্তা নাই কিজানি মোৰ লগত থকা বুলি গম পালে দিল্লীস্থ গুৱাহাটীলৈ মাজে মাজে আহা নিজৰ সমষ্টিত এদিন থাকি দিল্লীত সংসদত ডাঙৰ ভাষণ দি থকা মানুহজনে যদি তেখেতলোকৰ ওপৰত ব্যৱস্থা লয় গতিকে অধ্যক্ষ ডাঙৰীয়া তেওঁলোকে যদি আমাৰ লগত যোগাযোগ কৰে আৰু কাম হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁলোকৰ আৰু কাম কৰিব মাত্ৰ তেওঁলোকৰ এই ভয়টো কেনেকৈ ভাগিব পাৰি তাৰ তাবিজ এটা উলিয়াব লাগিব ধন্যবাদ